मान लो कि तुम किसी से गुस्से में कहना चाहते हो कि तुम अपनी हद में रहो, समझे। तुम अपनी हद में रहो, समझे। इस बात को हम असमिया में बोलेंगे তুমি নিজৰ সীমাত থাকা, বুজিছা। এইদৰে ক'ম দেই। লগতে এটা সৰু ফটো দিছোঁ। তুম अपनी মানে তুমি নিজৰ, हद में रहो समझे মানে সীমাত থাকা, বুজিছা। तुम अपनी हद में रहो समझे মানে অসমীয়াত আমি বুজি পাম তুমি নিজৰ সীমাত থাকা, বুজিছা দেই। তাৰপিছত আকৌ আমি কি ক'ম, যদি এই কথাটোক আমি অসমীয়াত কওঁ তুমি নিজৰ সীমাত থাকা, বুজিছা, আৰু এই কথাটোক হিন্দীত যদি ক'ব বিচাৰা কোনোবাই तुम अपनी हद में रहो समझे, এইদৰে আমি ক'ম দেই। इस तरह हम कह सकते हैं। फिर किसी को गुस्से में कहना चाहते हो कि अगर फिर किसी से कहना चाहते हो गुस्से में तो अब मैं और बर्दाश्त नहीं करूँगा। अब मैं और बर्दाश्त नहीं करूँगा। इस बात को असमिया में अगर बोलना चाहते हैं এতিয়া মই আৰু সহ্য নকৰোঁ। এতিয়া মই আৰু সহ্য নকৰোঁ। अब मैं और মানে এতিয়া মই আৰু, बर्दाश्त नहीं करूँगा মানে সহ্য নকৰোঁ। बर्दाश्त का मतलब है सह्य। अब मैं और बर्दाश्त नहीं करूँगा का मतलब असमिया में এতিয়া মই আৰু সহ্য নকৰোঁ। আৰু এই কথাটোক যদি অসমীয়াতে যদি কোনোবাই কোৱা আৰু হিন্দীতে আকৌ বুজিব বিচৰা এতিয়া মই আৰু সহ্য নকৰোঁ, তেতিয়াহ'লে হিন্দীতে হ'ব अब मैं और बर्दाश्त नहीं करूँगा বা बर्दाश्त नहीं कर सकता, এনেকৈও ক'ব পাৰিবা দেই। পাৰিবানে? अब मान लो कि कोई तुम्हें तंग कर रहा है और तुम उसे कहना चाहते हो कि बार बार मुझे परेशान मत करो। बार बार मुझे परेशान मत करो के আমি অসমীয়াত বুজি পাম বাৰে বাৰে মোক বিৰক্ত নকৰিবা। বাৰে বাৰে মোক বিৰক্ত নকৰিবা। বাৰ বাৰ মুझे মানে বাৰে বাৰে মোক, পৰেशान मत करो মানে বিৰক্ত নকৰিবা। সম্পূৰ্ণ বাক্যটো এনেকৈ হ'ব, बार बार मुझे परेशान मत करो का मतलब बार बार मुझे বাৰে বাৰে মোক বিৰক্ত নকৰিবা দেই। আকৌ যদি অসমীয়াত কোনোবাই কোৱা কথাটোক যে বাৰে বাৰে মোক বিৰক্ত নকৰিবা আৰু হিন্দীত বুজিব বিচাৰিলে আমি কেনেকৈ বুজিম, बार बार मुझे परेशान मत करो। ওচৰত এটা সৰু ছবি দিছোঁ, তাৰ পৰা কিবাটো বুজি ল'বা তোমালোকে। अब अगर तुम किसी को कहना चाहते हो कि मुझसे बहस करना बंद करो, मुझसे बहस करना बंद करो। অলপ খঙতে যদি কাৰোবাক ক'ব খোজা আৰু এই কথাটোৰ অৰ্থ হ'ব মোৰ লগত তৰ্ক কৰা বন্ধ কৰা। ইয়াত চোৱা, মুझसे बहस মানে মোৰ লগত তৰ্ক, বুজি পালানে। বন্ধ करो মানে বন্ধ কৰা দেই। बहस करना का मतलब तर्क करा। मुझसे बहस करना बंद करो মানে মোৰ লগত তৰ্ক কৰা বন্ধ কৰা। আৰু যদি এই বাক্যটোক আমি আকৌ অসমীয়াতে কওঁ যে মোৰ লগত তৰ্ক কৰা বন্ধ কৰা, তেন্তে হিন্দীতে আমি বুজি পাম मुझसे बहस करना बंद करो। পাৰিবানে সকলোৱে? আশা কৰোঁ নিশ্চয় পাৰিবা। তাৰ পাছত मान लो कोई तुम्हारी बात नहीं सुन रहा है तो उसे कह सकते हो मेरी बात ध्यान से सुनो अभी। मेरी बात ध्यान से सुनो अभी। ইয়াৰ অৰ্থ হ'ব অসমীয়াত মোৰ কথা কাণ পাতি শুনা এতিয়া। মোৰ কথা কাণ পাতি শুনা এতিয়া। मेरी बात মানে মোৰ কথা, सुनो अभी মানে শুনা এতিয়া, ध्यान से মানে কাণ পাতি বা মনোযোগেৰে দেই। मेरी बात ध्यान से सुनो अभी মানে মোৰ কথা শুনা কাণ পাতি শুনা এতিয়া দেই। আকৌ যদি এই কথাটোক অসমীয়াত কোনোবাই কোৱা যে মোৰ কথা কাণ পাতি শুনা এতিয়া, তেন্তে আমি হিন্দীত বুজি পাম मेरी बात ध्यान से सुनो अभी। বুজি পালানে? ধ্যান সে মানে মনোযোগেৰে বা কাণ পাতি দেই, একেটাই হয়। বা ভালকৈও আমি ক'ব পাৰোঁ, ভালকৈ শুনাই দৰে ক'ব পাৰোঁ দেই। আকৌ ধৰা তুমি ল'ৰা বা ছোৱালী
আৰু বহুত লাজ পাইছা তেতিয়া কেনেকৈ ক'বা যদি ল'ৰা হোৱা मैं आज बहुत शर्मिंदा हुआ এইদৰে ক'ম আৰু যদি ছোৱালী হোৱা मैं आज बहुत शर्मिंदा हुई हूँ দুয়োটা কথাৰে অসমীয়াত হ'ব মই আজি বহুত লাজ পাইছোঁ ইয়াত চোৱা मैं आज बहुत शर्मिंदा हुआ মানে আৰু তলৰটো मैं आज बहुत शर्मिंदा हुई हूँ দুয়োটা কথাকে আমি অসমীয়াত বুজিম মই আজি বহুত লাজ পাইছোঁ যদি এই বাক্যটোকে অসমীয়াত যদি কোৱা প্ৰথমে যে মই আজি বহুত লাজ পাইছোঁ তেতিয়াহ'লে যে হিন্দীতে ক'বা ছোৱালী হ'লে ক'বা হুৱা ছোৱালী হ'লে ক'বা হুই হুঁ আৰু ল'ৰা হ'লে ক'বা হুৱা হুঁ দেই মনত ৰাখিবা কথাটো मैं आज बहुत शर्मिंदा हुआ हूँ আৰু मैं आज बहुत शर्मिंदा हुई हूँ দুয়োটা কথাকে অসমীয়াত মই আজি বহুত লাজ পাইছোঁ বুলি ক'ম বুজি পালানে সকলোৱে কথাটো মই দাগ দিছোঁ তোমালোকে চাই ল'বা দুয়োটা বাক্যৰ অসমীয়াত এটাই হ'ব অৰ্থ দেই বুজি পালানে কথাটো এতিয়া ধৰা কোনোবাই সীমাৰ বাহিৰে ধেমালি কৰি আছে তেতিয়া কেনেকৈ ক'বা তেতিয়া আমি ক'ম এনেকৈ मजाक करने का भी हद होती है मजाक करने का भी हद होती है ইয়াকে আমি অসমীয়াত ক'ম আকৌ ধেমালি কৰাৰো সীমা থাকে ইয়াত চোৱা मजाक करने का মানে ধেমালি কৰাৰ বুজি পালানে हद होती है মানে সীমা থাকে मजाक करने का भी हद होती है মানে ধেমালি কৰাৰো সীমা থাকে যদি এই কথাটোক আমি অসমীয়াত প্ৰথমে কওঁ তেতিয়াহ'লে তোমালোকে বুজি লোৱা যে ধেমালি কৰাৰো সীমা থাকে মানে হিন্দীতে ক'ম আমি मजाक करने का भी हद होती है মই দুবাৰকৈ বুজাই দি আছোঁ যাতে তোমালোকে যোনে অসমীয়া নোৱাৰা অসমীয়া শিকিবা যোনে হিন্দী নোৱাৰা হিন্দী শিকিবা দেই আকৌ ধৰা তুমি কাৰোবাক ক'ব বিচাৰিছা এইদৰে যে मैं आज बहुत खुश हूँ मैं आज बहुत खुश हूँ আৰু এই কথাটোক আমি যদি অসমীয়াত বুজি পাওঁ মই আজি বহুত সুখী হৈছোঁ এইদৰে আমি বুজিম বুজিব পাৰিলানে मैं आज बहुत মানে মই আজি বহুত खुश हूँ মানে সুখী হৈছোঁ मैं आज बहुत खुश हूँ মানে মই আজি বহুত সুখী হৈছোঁ যদি আকৌ উল্টাকৈ যদি কোৱা প্ৰথমে অসমীয়াত মই আজি বহুত সুখী হৈছোঁ তেতিয়াহ'লে হিন্দীতে হ'ব मैं आज बहुत खुश हूँ বুজিব পাৰিলানে সকলোৱে পাৰিবানে ইয়াৰ পিছত চোৱা আকৌ अब मान लो कि तुम चाय पी रही हो और कहना चाहती हो कि ओह यह चाय पीकर मुझे बहुत सुकून मिल रहा है এই বাক্যটোক আমি অসমীয়াত এইদৰে ক'ম ওহ এই চাহ খাই মই বহুত শান্তি পাই আছোঁ কথাটো বুজিব পাৰিছানে চোৱা ওহ মানে অসমীয়াটো ওহ বুলিহে কোৱা হয় দেই यह चाय पी कर মানে এই চাহ খাই বহুত সুকুন মানে বহুত শান্তি মিল ৰহা হে মানে পাই আছোঁ বুজি পালানে ओह यह चाय पी कर मुझे बहुत सुकून मिल रहा है মানে ओह এই চাহ খাই মই বহুত শান্তি পাই আছোঁ কথাটো বুজিব পাৰিছানে সকলোৱে ঠিক এইদৰে অসমীয়াৰ প্ৰথমে যদি আমি কওঁ ওহ এই চাহ খাই মই বহুত শান্তি পাই আছোঁ তেতিয়াহ'লে হিন্দীতে ओह यह चाय पीकर मुझे बहुत सुकून मिल रहा है একেটাই হ'ব দেই কেনে লাগে ভিডিঅ'টো ইমান মানে মন লগা নাই ভিডিঅ' বনাবলৈ আজি দেই এইবাৰে মই মানে কথা কওঁতে অলপ মানে অকা পিছা হৈ যায় তোমালোকে বেয়া নাপাবা খালি বুজিব পাৰিলে হ'ল দেই ঠিক আছে আজি ইমানতে সামৰিম আৰু দেই